নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত পুনৰ হ'ব ভোট গ্ৰহণ। আজি অসমৰ এটা ভোট কেন্দ্ৰত পুনৰ হ'ব ভোট গ্ৰহণ। উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ 239 নং বেবিলেণ্ড হাইস্কুল ভোট কেন্দ্ৰত আজি পুনৰ অনুষ্ঠিত হ'ব ভোট গ্ৰহণ। 11 এপ্ৰিল অৰ্থাৎ আজি পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে অনুষ্ঠিত হ'ব ভোট গ্ৰহণ। কিয়নো এই ভোট কেন্দ্ৰটোত ৰেগিঙৰ অভিযোগ উত্থাপন হৈছিল, ভোট গ্ৰহণত অনিয়মৰ অভিযোগ উত্থাপন হৈছিল আৰু ৰিটাৰ্ণিং বিষয়াৰ অনুৰোধৰ ভিত্তিত নিৰ্বাচন আয়োগে আজি পুনৰ এই ভোট কেন্দ্ৰত অনুষ্ঠিত কৰিব ভোট গ্ৰহণ। পৰৱৰ্তী খবৰ, ধেমাজি জিলা কাৰাগাৰত ভয়ংকৰ অঘটন। গুলীবিদ্ধ হৈ এগৰাকী আৰক্ষী জোৱানৰ মৃত্যু। নিহত জোৱানজন পলাশ গগৈ। নিজৰ ছাৰ্ভিচ ৰাইফলৰে গুলীয়াই আত্মহত্যা কৰে ঘিলামৰাৰ জোৱানজনে। পৰৱৰ্তী খবৰ, নিৰ্বাচন গ'ল আৰু লগে লগে ফাষ্টেগ আদালতত জামিন আবেদন বিচাৰিলে জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্তই। অৰ্থাৎ নিৰ্বাচনৰ এদিন পিছতেই ফাষ্টেগ আদালতত জামিন বিচাৰিছে শ্যামকানু মহন্তই। এতিয়া প্ৰশ্ন হৈছে, কাৰ নিৰ্দেশত নিৰ্বাচন পাৰ হোৱালৈ ৰৈ আছিল শ্যামকানু মহন্ত? নিৰ্বাচনৰ পূৰ্বে জামিন আবেদন আদালতত দাখিল কৰিও উঠাই লৈছিল আৰু নিৰ্বাচনৰ এদিন পিছতে পুনৰ জামিন আবেদন দাখিল কৰিছে শ্যামকানু মহন্তই। অসম বিধানসভা নিৰ্বাচনৰ ভোটদান সমাপ্ত হোৱাৰ এদিন পিছতেই জুবিন গাৰ্গৰ হত্যাৰ চেষ্টাৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই শুকুৰবাৰে জামিনৰ বাবে আবেদন জনাইছে বুলি জানিব পৰা গৈছে। বিশেষ ফাষ্টেগ আদালতত এই জামিনৰ আবেদন দাখিল কৰা হৈছে আৰু ইয়াৰ শুনানি অহা 22 এপ্ৰিলত অনুষ্ঠিত হ'ব। আনহাতে সিদ্ধাৰ্থ শৰ্মাৰ মালিকানাধীন মহাবীৰ একুৱা পুনৰ খোলা হ'বনে নাই সেই সন্দৰ্ভতো আজি এক শুনানি অনুষ্ঠিত হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে এই বিষয়ত সিদ্ধান্ত ল'বলৈ বিশেষ ফাষ্টেগ আদালতক দায়িত্ব অৰ্পণ কৰিছে। শুকুৰবাৰৰ আদালতৰ কাৰ্যসূচীত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কেইবা কোটি টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হয়। এই অভিযোগ অনুসৰি জুবিন গাৰ্গৰ খাৰগুলিস্থিত বাসগৃহ নিৰ্মাণৰ নামত শৰ্মাই বিভিন্ন অজুহাতত বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰিছিল। জুবিনক জনোৱা হৈছিল যে ঘৰ নিৰ্মাণৰ বাবে এজন ঠিকাদাৰক 70 লাখ টকা দিয়া হৈছে, কিন্তু বাস্তৱত মাত্ৰ 35 লাখ টকাহে পৰিশোধ কৰা হৈছিল। আদালতত দাখিল কৰা তথ্য অনুসৰি এই ধন আত্মসাৎ কৰিছিল আৰু আত্মসাৎ কৰা ধনেৰে সিদ্ধাৰ্থ শৰ্মাই নিজৰ বান্ধৱীক অৰ্থাৎ প্ৰেয়সীক উপহাৰ দিয়াৰ লগতে ব্যক্তিগত খৰচত ব্যৱহাৰ কৰিছিল। তেওঁৰ বান্ধৱী অৰ্থাৎ প্ৰেয়সীৰ নামত প্ৰতি মাহে 30,000 টকাকৈ SIP বিনিয়োগ কৰাৰ লগতে জন্মদিনত এখন স্কুটি আৰু এটা সোণৰ আঙুঠি উপহাৰ দিয়াৰ কথা আদালতত পোহৰলৈ আহিছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মেট্ৰিক পৰীক্ষাত বিফলতাৰ হেট্ৰিক। 6জন শিক্ষক আৰু মাত্ৰ 5গৰাকী ছাত্ৰী, তাৰ পিছতো ফলাফল শূন্য। ৰাজ্যৰ ভিতৰতে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ ৰামপুৰ বালিকা হাইস্কুল আহিছে চৰ্চালৈ। এই হাইস্কুলখনত 6গৰাকী শিক্ষকৰ বিপৰীতে মাত্ৰ 5গৰাকী ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰ পিছতো ফলাফল শূন্য। এগৰাকী ছাত্ৰীয়েও উত্তীৰ্ণ হ'ব নোৱাৰিলে মেট্ৰিক পৰীক্ষাত। পৰৱৰ্তী খবৰ, অসমৰ নিৰ্বাচনত ভোট দিবলৈ বিজেপিয়ে উত্তৰ প্ৰদেশৰ পৰা ৰেলেৰে 50,000 লোক আনিছিল। সাপক বিশ্বাস কৰিলেও বিজেপিক বিশ্বাস কৰিব নোৱাৰি। এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। পৰৱৰ্তী খবৰ, বিগত 4-5 দিন ধৰি হিমন্ত বিশ্ব শৰ্মা যথেষ্ট চিন্তাত আছে। ভয় আৰু চিন্তা লুকুৱাবলৈ তেওঁ বিভিন্ন কথা ক'বলৈ আৰম্ভ কৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মা পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'লে জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা জামিনত জেলৰ পৰা বাহিৰলৈ ওলাব। আজি ক্ষমতাত আছে বাবেই হিমন্ত বিশ্ব শৰ্মাই গৰ্ব কৰি আছে।
ক্ষমতাৰ পৰা তেওঁক আঁতৰালেই প্ৰকৃত ব্যক্তিত্ব সকলোৱে দেখা পাব। এই মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, মুকেশ আম্বানীৰ ব্যক্তিগত চিৰিয়াখানা বনতাৰাৰ ডাঙৰ পদক্ষেপ। গুজৰাটৰ জামনগৰত মুকলি হ'ল বিশ্বৰ প্ৰথমখন বন্যপ্ৰাণী আৰু পশু চিকিৎসা বিজ্ঞানৰ ইণ্টিগ্ৰেটেড বিশ্ববিদ্যালয়। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ কাৰ্যবাহী সঞ্চালক অনন্ত আম্বানীৰ প্ৰচেষ্টাত মুকলি হয় এই বিশ্ববিদ্যালয়খন। আধুনিক গুৰুকুল শৈলীত পৰিচালিত শিক্ষানুষ্ঠান হিচাপে ডিজাইন কৰা হৈছে এই ইণ্টিগ্ৰেটেড বিশ্ববিদ্যালয়খন। পৰৱৰ্তী খবৰ, অন্তিমবাৰৰ বাবে এইবাৰ ৰাজ্যত অনুষ্ঠিত হ'ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা। অহা 13 এপ্ৰিলৰ পৰা ৰাজ্যত আৰম্ভ হ'ব প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া আৰু প্ৰ-পত্ৰ পূৰণৰ অন্তিম দিন 25 এপ্ৰিল। মেট্ৰিকত নিম্নতম 170 নম্বৰ লাভ কৰা পৰীক্ষাৰ্থীয়ে সৰ্বাধিক 3টা বিষয়ত এইবাৰ দিব পাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰু এই সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা জাৰি এছেবৰ। পৰৱৰ্তী খবৰ, মিয়াৰ বিৰুদ্ধে বিজেপি সদায় আছে আৰু থাকিব। কোনো কাৰণতে নতুন বৰ অসম গঢ়িব দিয়া নহ'ব। নিৰ্বাচনৰ পিছত পুনৰ এই হুংকাৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। পৰৱৰ্তী খবৰ, জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াক হাউচিং বৰ্ডৰ ফ্লেট খালী কৰাৰ নিৰ্দেশ। জাননী জাৰিৰ 7 দিনৰ ভিতৰত খালী কৰিব লাগিব ঘৰ। উল্লেখযোগ্য যে 2012 চনৰ পৰাই নিতুমণি শইকীয়াই নৱীকৰণ কৰা নাই হাউচিং বৰ্ডৰ ঘৰ। বৰ্ডৰ আইন আৰু নিয়মৰ অধীনত শীঘ্ৰেই খালী কৰিব লাগিব ফ্লেট। এই সন্দৰ্ভত নিতুমণি শইকীয়াক দিছে এক জাননী। পৰৱৰ্তী খবৰ, ডিব্ৰুগড় সদৰ থানাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। অসম জাতীয় পৰিষদৰ 2 নেতাক আটক আৰক্ষীৰ। ডিব্ৰুগড়ৰ খোৱাঙৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি। এজেপিৰ 2জন কৰ্মী ক্ৰমে ঋতুৰ্পণ বৰুৱা আৰু নৱ কোঁৱৰক আটক আৰক্ষীৰ। নিৰ্বাচনী হিংসাত্মক ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আটক কৰা হৈছে দুয়োকে। খোৱাঙত 9 এপ্ৰিলত সংঘটিত হৈছিল হিংসাত্মক ঘটনা আৰু এই সন্দৰ্ভত এই দুগৰাকী কৰ্মীক আটক কৰিছে আৰক্ষীয়ে। তাৰ পিছতে ডিব্ৰুগড় সদৰ থানাত উপস্থিত হয় লুৰিণজ্যোতি গগৈৰ লগতে এটা সজাতি দল। কিন্তু এই দলটোক বাধা দিয়ে আৰক্ষীয়ে আৰু তাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ সৈতে তীব্ৰ বাক বিতণ্ডাত লিপ্ত হয় লুৰিণজ্যোতি গগৈৰ লগতে এই সজাতি দলটোৱে আৰু এই মুহূৰ্তত ডিব্ৰুগড় সদৰ থানাত অধিক হাৰত মোতায়েন কৰা হৈছে নিৰাপত্তাৰক্ষী। অতিৰিক্ত নিৰাপত্তাৰক্ষী CRPF বাহিনী মোতায়েন কৰা হৈছে এই ডিব্ৰুগড় সদৰ থানাত। যিকোনো মুহূৰ্তত পৰিস্থিতি ভয়ংকৰ হোৱাৰ সম্ভাৱনা। পৰৱৰ্তী খবৰ, বঙাইগাঁও জিলাৰ 39খন বিদ্যালয়ক কাৰণ দৰ্শোৱাৰ জাননী। মেট্ৰিক পৰীক্ষাত শোচনীয় ফলাফলৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী। বঙাইগাঁও জিলা শিক্ষা বিষয়া পল্লৱী মেধিয়ে জাৰি কৰিছে এই জাননী আৰু আগন্তুক 7 দিনৰ ভিতৰত এই জাননীৰ উত্তৰ দিব লাগিব বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলে। পৰৱৰ্তী খবৰ, পুনৰ দেশ কঁপাই যোৱা ভয়ংকৰ নাও দুৰ্ঘটনা। এই ভয়ংকৰ নাও দুৰ্ঘটনাত মৃত্যু হৈছে 10জনকৈ লোকৰ। উত্তৰ প্ৰদেশৰ মথুৰা জিলাত সংঘটিত হৈছে এই শোকাবহ ঘটনা। উত্তৰ প্ৰদেশৰ মথুৰা জিলাত সংঘটিত হৈছে এক ভয়ংকৰ নাও দুৰ্ঘটনা। যমুনা নদীত বাগৰি পৰে এখন নাও। এই নাও দুৰ্ঘটনাত 10গৰাকীকৈ লোকৰ মৃত্যু হৈছে। DIG S পাণ্ডেয়ে এই দুৰ্ঘটনা সন্দৰ্ভত কয় যে বিয়লি প্ৰায় 3 বজাত সংঘটিত হয় এই দুৰ্ঘটনা। দৰাচলতে মথুৰা জিলাৰ বৃন্দাবনত নাৱেৰে বহু কেইগৰাকী ভক্তই যাত্ৰা কৰি আছিল আৰু নদীৰ মাজতে নাওখন দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাগ্ৰস্ত এই নাওখনত আছিল প্ৰায় 27গৰাকী যাত্ৰী। এই দুৰ্ঘটনাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় NDRF আৰু SDRFৰ দলে উদ্ধাৰ অভিযান আৰম্ভ কৰি 10টা মৃতদেহ উদ্ধাৰ কৰে। ইফালে এই দুৰ্ঘটনাত জীৱন্তে উদ্ধাৰ কৰা হৈছে 14গৰাকী লোকক। এতিয়াও একাংশ লোক সন্ধানহীন হৈ থকাৰ কথা স্বীকাৰ কৰে স্থানীয় আৰক্ষীয়ে। আনহাতে এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকল পাঞ্জাৱৰ লুধিয়ানাৰ নিবাসী বুলি জানিব পৰা গৈছে।